স্কুটি ডিস্ট্রিবিউশন 2025 বৰ্ষ হেলে এভৰিৱান ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী 80% লাভ কৰিছে সেইসকলে স্কুটি পাবা অলৰেডি সেইসকলৰ বাবে মেৰিট লিষ্ট ওলাই গ'ল গতিকে এতিয়া আকৌ এখন মেৰিট লিষ্ট ওলাব গতিকে তোমালোকে যে স্কুটি লাভ কৰিবা সেই স্কুটিৰ বাবে তোমালোকে এপ্লাই কৰিব লাগিব নে নাই কি ডকুমেণ্টছ লাগিব কোনটো প্ৰচেছত তোমালোকক স্কুটি দিয়া হ'ব আজিৰ ভিডিঅ'টোত আমি এই সম্পূৰ্ণ বিষয়লৈ আলোচনা কৰিম গতিকে তোমালোকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গতিকে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী 80% পাইছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে বিএৰ এডমিশ্যন লোৱাৰ পিছত অৰ্থাৎ জুলাই আৰু আগষ্ট মাহত তোমালোকে স্কুটিৰ বাবে এপ্লাই কৰিব লাগিব এক্সেক্টলি ডেটটো এতিয়ালৈকে দিয়া নাই যেতিয়া ডেটটো দি দিব আমি তোমালোকক জনাই দিম আমাৰ হোৱাটছআপ গ্ৰুপত তোমালোক জইন হৈ ল'বা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তাত তোমালোকে জইন হৈ ল'বা কেতিয়া এপ্লাই কৰিব লাগিব আমি সেইটোৰ বিষয়ে হোৱাটছআপ গ্ৰুপত জনাই দিম গতিকে আমি এতিয়া এইটো বিষয়লৈ আলোচনা কৰোঁ যে তোমালোকে স্কুটিৰ বাবে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত ডিষ্ট্ৰিক্ট ৱাইজ এখন মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টখনত ডিষ্ট্ৰিক্ট ৱাইজ এখন মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টখনত তোমাৰ নাম থাকিব তোমাৰ নামৰ ওচৰত এজন প্ৰিন্সিপাল ছাৰৰ নাম থাকিব ইয়াৰ পিছত এখন স্কুলৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ নাম থাকিব যিখন স্কুলৰ পৰা তোমালোকে স্কুটিৰ বাবে যিখন বাণীকান্ত কাকতি চাৰ্টিফিকেট দিয়ে সেই চাৰ্টিফিকেটখন আনিব লাগিব গতিকে ডিষ্ট্ৰিক্ট ৱাইজ যিখন মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টখনত তোমাৰ নাম থাকিব এখন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ নাম থাকিব লগতে ডিলাৰৰ নামো থাকিব পাৰে আৰু এটা মোবাইল নম্বৰো থাকিব পাৰে যিটো তোমালোকে হায়াৰ ছেকেণ্ডাৰীত দিছিলা সেইটো মোবাইল নম্বৰ থাকিব এপ্লাই কৰোঁতে যিটো মোবাইল নম্বৰ দিবা সেইটো মোবাইল নম্বৰ থাকিব গতিকে এপ্লাই কৰোঁতে তোমালোকে যিটো মোবাইল নম্বৰ ৰানিঙত আছে সেইটো মোবাইল নম্বৰ দিব পাৰিবা এতিয়া আহোঁ মূল কথালৈ যেতিয়া তোমালোকক ফাৰ্ষ্ট হ'ল তোমালোকে এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত তোমালোকে গৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব ডিলাৰত গৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব জুন জুলাইত এপ্লাই কৰিবা ইয়াৰ পিছত ডিলাৰত গৈ তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত তোমালোকক বাণীকান্ত কাকতি চাৰ্টিফিকেট আনিবলৈ মতা হ'ব গতিকে তাৰ পৰা গৈ তোমালোকে মেৰিট লিষ্টত যিখন বিদ্যালয়ৰ নাম থাকিব সেইখন বিদ্যালয়ত গৈ তোমালোকে ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন আনিবা ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন অনাৰ পিছত তোমালোকৰ মোবাইলত এটা OTP আহিব সেই OTPটো ডিলাৰৰ পৰা আহিব তোমালোকৰ RC আৰু গাড়ী অন্যান্য ডকুমেণ্টছবোৰ বনোৱাৰ কাৰণে সেইবোৰ OTP আহিব সেইবোৰ OTP দিয়াৰ পিছত তোমালোকক স্কুটি দিয়া হ'ব গতিকে স্কুটি পাওঁতে ছেপ্টেম্বৰ অক্টোবৰ মাহ হৈ যাব বহুতে ভাবি আছে যে এমাহৰ ভিতৰত পাই যাম সেইটো নহয় ছেপ্টেম্বৰ অক্টোবৰ মাহ হৈ যাব তোমালোকে এতিয়া স্কুটি পোৱাৰ প্ৰচেছটো নিশ্চয় বুজিবলৈ পাইছা আৰু তোমালোকে কোনটো প্ৰচেছত এপ্লাই কৰিব লাগিব মানে জুন জুলাই আগষ্টত যে এপ্লাই কৰিবা সেইটো কেনেকৈ কৰিবা কি ডকুমেণ্টছ লাগিব সেইবোৰৰ ওপৰত আমি এটা ভিডিঅ' বনাই আপলোড কৰিম তোমালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাৰ পৰা জইন হৈ ল'বা আৰু যদি কোনটো প্ৰচেছত এপ্লাই কৰিবা স্কুটিৰ সকলোবোৰ আপডেট আমি এইটো চেনেলত দি থাকিম গতিকে তোমালোকে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব থেংকছ ফৰ ৱাটছিং মাই ভিডিঅ' আজিৰ ভিডিঅ'টো ইমানলৈকে সমাপ্ত কৰিলোঁ